Sima Begum, Dipjuti Bora, Kalpajyoti Rai, দুজন PhD ছাত্র। এওঁলোকৰ পৰিচয় বেলেগে নিদিওঁ কাৰণ প্ৰত্যেকেই আমি এওঁলোকৰ কবিতা পঢ়োঁ। আজি লুৎফানম চেলিমা বেগমৰ সেই প্ৰথম কাব্যখন পোৱাৰ পৰাই পাই আছোঁ আৰু তাৰ এতিয়াও তেওঁ কাম কৰি আছে। কেৱল কবিতাতেই নহয়, অন্যান্য ৰচনাও তেওঁ কৰিছে অসমীয়া কবিতাৰ ওপৰত, কবিসকলৰ ওপৰত। গতিকে তেওঁক পুনৰ পৰিচয় কৰাৰ প্ৰয়োজন নাই, তেওঁক অসমৰ সকলোৱে জানে। তেওঁক মই প্ৰথমে তেওঁৰ কবিতা পাঠ কৰোঁ কাৰণ প্ৰথম কবিতাটোৰ নামৰ মহিমা। নদীবোৰ শুকাই মৰি গ'লেও নদীৰ নামবোৰ থাকি যায়। গৰাখহনীয়াই খহাই নিয়া গাঁওবোৰৰ নামবোৰ থাকি যায়। স্কুল এখন পতা মানুহবোৰ যায়গৈ, নামবোৰ থাকি যায়। পোহনীয়া কুকুৰটো নোহোৱা হ'লেও ঘৰখনত ঘূৰি ফুৰে তাৰ নামটো। দেশ আৰু জাতিৰ বাবে জীৱন দিয়াসকলৰ নামবোৰ যায়। নিৰুদ্দিষ্টজনৰো অস্তিত্ব সোঁৱৰিবলৈ নিৰ্দিষ্ট নামটো থাকি যায়। ক্ষত বিক্ষত হ'লেও নামবোৰ থাকি যায় কালৰ কুশল কক্ষত। থাকি যোৱা নামবোৰে সাজ সলাই সজাল ধৰে সময়ৰ সাৰুৱা মাটিত। নামৰ যে কি মহিমা। দ্বিতীয় কবিতা ধূলিৰ গাড়ী। পানী ভৰ্তি গাড়ীখনে ধূলি উৰুৱাই উৰুৱাই গৈ ধূলিত পুত যায় নিজেই। গাড়ীখনে পানী দিবগৈ নে টেংকি ভৰাই দিবগৈ ধূলি। বতাহে ধূলিৰ হৈ প্ৰচাৰ চলায়। বতাহৰ কাণে মূৰে চুলিয়ে ধূলি মাকতি ধূসৰ বিনোদন। সেয়া ধূলিৰ ধন্যবাদ জ্ঞাপন। তোমালোকৰ ঘৰলৈ যোৱা বাটটোত কবৰস্থানত থকা মোৰ দেউতাৰ দুৱাৰ খিৰিকী নথকা ঘৰটোতো ধূলিৰ ধূলিময় আলিংগন। ধূলিৰ ধোঁৱা মানুহৰ হাওঁ হাওঁ পিনে বন্দুকৰ গুলী যোৱা দি যায়। গছৰ জন্মগত অধিকাৰ সেউজীয়াক বাৰে বাৰে আঙুলি ধোৱায়। ধূলি বিষয়ে কোনো কিংবদন্তি নাই। বাউলী বতাহৰ চিঞৰত ধূলিয়ে বাৰে বাৰে নিজৰেই পুনৰাবৃত্তি কৰে। ধূলিৰ এই বেপেৰুৱা কামবোৰে জগতৰ অস্তিত্বকে আকৌ এবাৰ প্ৰমাণ কৰে। ধন্যবাদ লুৎফা। এওঁৰ কবিতাৰ সুৰ অলপ সুকীয়া আৰু আমি আজি সৌভাগ্যৱান যে আমাৰ প্ৰায়খিনি কলেজৰ অধ্যাপকসকল আহিছে কবিতা পাঠ কৰিবলৈ। আৰু কবিতা প্ৰেমী ৰাইজ, ময়ো অন্য কবিসকলৰ দৰে দুটা কবিতাই পাঠ কৰিবলৈ ওলাইছোঁ, কিন্তু কবিতা দুটাৰ গল্পখিনিত এটা লিংক আছে, সেয়া আপোনালোকে নিজেই গম পাব। প্ৰথমটো কবিতা মৎস্য অৱতাৰ। চাৱাৰৰ ছিদ্ৰ একোটাৰে সৰকি অহা এটা সোণোৱালী মাছ মোৰ হাতৰ তলুৱাত বহি সি আলাপ কৰে। তাৰ অৱয়ব বাঢ়ে, মোৰ হাতত নধৰা হয়। পাত্ৰ পুখুৰী কিংবা প্ৰশান্তৰ পৰিধিয়ে তাৰ গা নুবুলায়। মাথো অনৰ্গল কথা কয়। মই জালুক পাৰে কথা শুনিব বিচাৰোঁ। পদচন্দ তাৰ উত্তাল শব্দ। সি মাথো মাতিব পাৰে সুধাকণ্ঠৰ ওঠৰ কম্পন। বোৱাব পাৰে আকাশ ভঙা তপ্তলাভা। হাতত তুলি লোৱা অগ্নিশিখা। মাৰ্ক্সৰ সতে কিটছে ভগাই লোৱা একাপ ফিকা চাহ। সি বসন্তৰ আগমনৰ কথা কয়। সেউজীয়া শিলত উঠি ক'ব ধৰে ৰঙা নদীৰ সাধু। সন্ধ্যা নামে সি ক'ব খোজা সাধুটো মোৰ কেতিয়াও শুনা নহয়। ধন্যবাদ। দ্বিতীয়টো কবিতা চিজিফাছে দেখা সপোন এটা। শুই শুই চিজিফাছ এনে এটা সপোনত দিন গ'ল, যি সপোনত সাৰে থাকে হাতে ভৰিয়ে বোকা বালুকা এজাক মানুহ আৰু এখন ঘাঁহৰ বাগিচা। তেওঁলোকৰ পতাৰ তলত মৰুভূমিৰ তপততা, তেওঁলোকৰ মূৰৰ ওপৰত কুঁৱলীৰ ভৰ।
চেচিভাছে দেখি ভেবা লাগে ৰবাব টেঙা হেন ধামৰ গোন্ধ এটাই চেচিভাছক আচমুৱাই ধৰে মানুহতকৈ তেওঁৰ শিলটো পাতল আছিল কুঁৱলীতকৈ তেওঁৰ শিলবোৰ চিনাকি আছিল চেচিভাছ স্কুলতো যায় চেচিভাছ অবাক ল'ৰাহঁতে তেওঁৰ সাধুটো নাজানে আৰু তেওঁ নাজানে ল'ৰাহঁতে জনা তিতিমূৰ দহ ঠেঙৰ পুৰণা সাধুটো ধন্যবাদ কবিতাৰ শিৰোনাম কবিতা উৎসৰ্গ নৱকান্ত বৰুৱা লাহে লাহে সকলোবোৰ হৈ উঠিছে তিনিআলিৰ চকত এখন ৰিচাৰ্চ কাৰ্ডৰ দোকান আৰু ফটোষ্টেট ডেকাহঁতৰ NGO এনাজৰি আমাৰ এওঁৰ আত্মসহায়ক গোট অসমী আৰু ছোৱালীজনীৰ এখন স্কুটি দিয়া ফ্লেক্স মেনাৰত বিজ্ঞাপন দিয়া মৰা মানুহৰ পাৰত এখন একাডেমি খোলা ধন্যবাদ দ্বিতীয়টো কবিতা ৰাজনৈতিক পথৰ দাঁতিত প্ৰকাণ্ড হৰ্ডিং ইমানবোৰ হাঁহি আৰু গৰ্বৰে ফুলি উঠিছে সকলোবোৰ প্ৰশ্ন আৰু চাউনিৰ ওপৰত তোলবাৰ তাৰ দিশ আৰু প্ৰস্থ নো ডিভাইডিং ৰুল অথচ ডিভাইডাৰত ইমানবোৰ পতাকাৰ কথকতা ভাল দিন আহিবনে চকুৰ পলকতে সকলো সৰব অথচ অতদিনে ইমান মৌনতা ধন্যবাদ সৰাপাতৰ গল্প সৰাপাতত দুখ নাথাকে থাকে পূৰ্ণতাৰ মৃত্তিকা শিল্প তাত ধূলি থাকে তাত নিয়ৰ থাকে সৰাপাতত ৰাতিপুৱা থাকে সৰাপাতত দুপৰীয়া থাকে সৰাপাতত ধোঁৱা বৰণীয়া সন্ধিয়া থাকে জোনাক থাকে শুক্লপক্ষৰ আউহি থাকে কৃষ্ণপক্ষৰ সপোনে সপোন দেখে সপোন ওলমি থাকে সপোন সৰে সৰাপাতৰ দৰে সৰাপাতৰ কাহিনীবোৰ কেতিয়াবা পূবলৈ যায় কেতিয়াবা পশ্চিম আৰু কেতিয়াবা কলৈকো নাযায় সৰাপাতৰ এখন দুৱাৰ থাকে ভিতৰৰ পৰা সেউজীয়া সোমাই অহা সৰাপাতত আৰু এখন দুৱাৰ থাকে এমুঠি শূন্যতালৈ ওলাই অহা সৰাপাতত সকলো থাকিও যেন একোকে নাথাকে একো নথকা মানে আচলতে সকলো থকা সৰাপাত প্ৰকৃতি হৃদয়ৰ এক বিস্তীৰ্ণ শোভাযাত্ৰা সৰাপাতে মোক সোধে মোক লৈ তুমি সুখীনে দ্বিতীয় কবিতা অস্তৰাগ সপোনৰ মাজেদি কি সৰকি আহে তোৰ নৱকান্তৰ অৰুন্ধতী নে নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত হাতৰ তলুৱাত নিজে নিজে নামি আহেনে পহৰাহলীয়া কালৰ আমলখি খোৱা জিভাৰ ৱাছাৰ পৰো হোৱা দমকলটোৰ বুকুৰ ভিতৰৰ আইৰণ মিহলি পানী ছুটিত চাল যাওঁ বুলি সৰু ঘূৰাই তৰা নৰা ছিঙি দিয়া ধৰ আয়ে ভাতৰ কাঁহীখন মাটিৰ মজিয়াত দিওঁতে চুলিৰ সমান দেৰি হ'লে টোপ টোপকৈ সৰি পৰা মৰম সনা থওঁ কি নাহে তোৰ কি নাহে ৰাতিৰ লঘোণে থকা পেটৰ মাঝৰাতি কোনেও নুশুনা কণ্ঠস্বৰটো বিষ্ণুৰাভা মোৰ বিষ্ণুৰাভা এতিয়া কিমান ৰাতি এটাই মাথো ৰদে বৰষুণে পিন্ধা শৰীৰৰ চোলাত স্কুল ক্ষতি কৰাৰ কাৰণটো চাৰে সোধাত মিছা মতা সেই ধ্ৰুপদী মুহূৰ্তটো ভনীজনীৰ বিয়াৰ গহনা গঢ়িবলৈ কৰুণতম প্ৰশান্তিত আয়ে নিজ হাতে তুলি দিয়া যুগ্ম জীৱনৰ সোণালী লগা কবিতাটো ভাঙি ভাঙি গঢ়িব পাৰি কেতিয়াবা নতুন সপোন ইমান সুখীয়া সপোন
ইমান হেঙুলীয়া আভা সপোনবোৰ এতিয়া শিলৰ ফাকেৰে বৈ বৈ আহি মুঠি মুঠিকৈ সিঁচিছে জীৱনৰ ৰ'দ হোমেনৰ ৰস্তৰ আগত দুলি দুলি থকা তৰু পিতাইৰ দুখ সপোনবোৰ এনেকুৱাই ৰাতিৰ আন্ধাৰত লুকুৱা আৰু বিৰিখৰ চাত সোণালী গোৱা চৰাইবোৰো এনেকৈ সন্ধিয়া তোৰ আকাশেদি বাঁহত সোমাই নেকিও ধন্যবাদ গোলাপৰ মৃদুতাই ৰঙা এটা সম্পৰ্ক গঢ় দিয়া মই দেখিছোঁ গোলাপৰ মৃদুতাই ৰঙা এটা সম্পৰ্ক গঢ় দিয়া মই দেখিছোঁ কিন্তু তুমি উদ্বাল হৈ পৰা বাৰিষাৰ তগৰবোৰৰ আট্টানি আৰু উগ্ৰতাৰ বাবে তগৰৰ ডাল ভাঙি আনি যেন বাৰিষাৰ নিৰৱচ্ছিন্নতাক বাধাহে দিবা মই তোমাক চিনিছোঁ বিধ্বস্ত চৰাইৰ পাখিবোৰ গোটাই থৈছা মনোমুকুৰত সেই ছবিৰে অহা যোৱা শোভাযাত্ৰাৰ আগতো নাছিলা শেষতো নাছিলা মাজ দুখৰত তোমাৰ অৱস্থান তথাপি তোমাৰ ছটপটনিৰ উমান মই পাইছিলোঁ সি জন্ম দিয়া দুৰ্দান্ত এখন ৰামধেনু চুই চোৱা মোৰ আজি মনত আছে ধন্যবাদ মই পাঠ কৰিবলৈ লৈছোঁ স্বৰচিত কবিতা খোজ খোজ শব্দৰ খোজত খোল খাই কবিতাৰ মহিচনা দুৰুল খাই ছবিৰ ছবি বঢ়িয়াৰে সাধু পিত্তা হয় বাস্তৱ ভাৰত যুদ্ধত শব্দ হৈ পৰে কৌৰৱ খোজ হ'ব পাৰে ক্ষুদাৰ গজব ঈশ্বৰৰ হাওভাত হ'ব পাৰে এটা সৰল মিনতি নাজানি সোমালো আইৰ ফুলেবাৰী নিচিনি চিঙিলো কলি ইবাৰৰ দুখকে ক্ষমিবা গোসানী মাতা চৰণত ধৰি খোজ শৈশৱৰ নিৰ্লোভ নিৰ্মালী তৰুণৰ পোহৰ ঘনা অথবা উৰা বাতৰি অথবা সান্ধ্য আইন খোজা বঢ়া দিৰাগমন হানিভাৰ শেষ নিশাৰ বাটকেৰা লাগি জলাতক জীৱন খোজৰো থাকে ট্ৰমাটিক নেৰেটিভ গাব পাৰে প্ৰশস্তি গীত বুকুত কঢ়িয়াই ফুৰিব পাৰে জহৰ ব্ৰত শৰ্কৰা খোজত বহিব পাৰি ব্ৰহ্মাস্ত্ৰ চিনিব পাৰি পৃথিৱীৰ ভৰক অথবা ভৎসনা ত্ৰিবৰ্গ খোজ পুনৰ ৰ'দৰ বাটেৰে বাট লয় এটি খোজ দুটি খোজ এই খোজৰ অনেক কথা যি কথা শুনিবলৈ ধপলিয়াই আহে চিৰণীয়াই যি কথা শুনি মন গলিব পাৰে মাহিয়াই যি কথা শুনি ধানৰ ভাপত বুট মাৰে মমতাৰ চিঠিয়ে ধন্যবাদ মাননীয় সঞ্চালক মহোদয় লগতে কাব্যপ্ৰেমী ৰাইজ মই আজি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ দুটি কবিতা প্ৰথম কবিতাটি হৈছে সাপ সৰগৰ বাট বিচাৰি যায় এটা সোণালী সাপ ৰাতিৰ দুমুহাত কঁপি পৰা নৈকেত্ৰৰ দৰে উজ্জ্বল ইনচেলবাৰ্গৰ পিঠিয়েদি সাপটো বগাই মোৰ চকুৰ পলকতে সাগৰ সল্ললিত সেই সোণালী সাপ মন্দৰ পৰ্বতত দেৱাসুৰ কোন সত্য কোন অসত্য দিন ৰাতি গাঁৱে চহৰে পুনৰ অমৃত সন্ধান কৰে দেৱাসুৰ সিহঁতৰ গছকত ইনচেলবাৰ্গ কঢ়ে সিহঁতে নাজানে সাপৰ পেটত আছে অমৃতৰ দৰেই একল বিষ এনেকৈয়ে সৰগৰ বাট বিচাৰি অভিশপ্ত মেদুছাৰ শিৰত বসবাস কৰে অসংখ্য সাপ বিষাক্ত হৈ উঠে সময় আৰু আন এটি কবিতাটিৰ শিৰোনাম মৃত্যু চিটি বাছেৰে অহা যোৱা কৰে দুজনী বেশ্যা গণেশগুৰিৰ পৰা পল্টন বজাৰলৈ ৰুমালত মৃগনহাবি ৰং সানি নীলাচলৰ অৰণ্যবোৰ নৰক হোৱা ৰাতিবোৰত বেশ্যা দুজনীয়ে বিয়া হোৱাৰ সপোন ৰচে অন্য এটাৰ চকুত মেনকা হ'বলৈ
শিলত গহি গহি বগা কৰে শৰীৰ আৰু এনেকৈয়ে সৰু ডাষ্টবিন এটাত মৃত্যু হয় বেচাৰ কত সন্তান। ধন্যবাদ।